নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ চেপ্টাৰ 8 ধৰ্ম শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম সো ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ লবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো ক অতি চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1 কোৱেশ্চন নম্বৰ 1 ৰিলিজন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে এনসাৰ ৰিলিঘাৰে শব্দৰ পৰা কোৱেশ্চন নম্বৰ 2 ৰিলিঘাৰে শব্দটোৰ অৰ্থ কি এনসাৰ বন্ধন অৰ্থাৎ জিয়ে বান্ধি ৰাখে কোৱেশ্চন নম্বৰ 3 ধৰ্ম শব্দটোৰ কোনটো সংস্কৃত শব্দৰ পৰা আহিছে এটো প্ৰশ্ন এইচএছ 2019 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ 3 ধাতুৰ পৰা কোৱেশ্চন নম্বৰ 4 তুমি বিশ্বাস কৰানে যে ধৰ্ম নিজেই নিজৰ উদ্দেশ্য এনসাৰ হয় কোৱেশ্চন নম্বৰ 5 ধৰ্মই নৈতিকতাক গঢ় দিয়ে কথাষাৰ মানি লোৱানে এনসাৰ হয় কোৱেশ্চন নম্বৰ 6 আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই ধৰ্ম কথাষাৰ কোনে কৈছিল এনসাৰ দাৰ্শনিক কান্তে কোৱেশ্চন নম্বৰ 7 কোনজন দাৰ্শনিকৰ মতে জীৱাত্মাই নিজক পৰাত্মা ৰূপে জনাৰ নামেই ধৰ্ম এনসাৰ হেগেলৰ মতে খ চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 কোৱেশ্চন নম্বৰ 1 ধৰ্মৰ ব্যুৎপত্তিগত অৰ্থ কি এনসাৰ সংস্কৃত ধৃ ধাতুৰ পৰা ধৰ্ম শব্দৰ উৎপত্তি হৈছে ধৃ ধাতুৰ অৰ্থ ধাৰণ কৰা অৰ্থাৎ যিয়ে ধাৰণ কৰে হেয়াই ধৰ্ম গতিকে দেখা যায় যে যিয়ে প্ৰজা অৰ্থাৎ মানুহক ধাৰণ বা সুৰক্ষিত কৰি ৰাখে হেয়াই ধৰ্ম নম্বৰ 2 মেথিউ আৰ্নেল্ডে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞা লিখা এনসাৰ মেথিউ আৰ্নল্ডৰ মতে ধৰ্ম হৈছে আবেগ স্পৰ্শিত নৈতিকতা কোৱেশ্চন নম্বৰ 3 ধৰ্মৰ লগত জড়িত উপাদান কেইটা কি এনসাৰ ধৰ্মৰ লগত জড়িত উপাদান কেইটা হল নম্বৰ ক বিশ্বাস খ ৰহস্যবাদী চিন্তা আৰু গ আবেগ অনুভূতি গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4 কোৱেশ্চন নম্বৰ 1 দাৰ্শনিক হেগেলে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞাটো লিখি সমালোচনা কৰা এনসাৰ দাৰ্শনিক হেগেলে ধৰ্মৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে ধৰ্ম হল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান হেগেলৰ সংজ্ঞাত ধৰ্ম যে জটিল বিষয় হেয়া ফুটি উঠিছে কাৰণ এই সংজ্ঞা মতে মানুহৰ সসীম আত্মাই অসীম ঐশ্বৰিক আত্মাৰ বিষয়ে জ্ঞান লাভ কৰাটো সহজ কাম নহয় তেওঁ ধৰ্মৰ বুদ্ধিগত বৈশিষ্ট্যৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে আৰু মানৱ মনৰ ইচ্ছা আৰু আবেগক উলাই কৰিছে ধৰ্মৰ লগত যে বহুতো সামাজিক আচাৰ অনুষ্ঠান জড়িত হেয়া হেগেলৰ সংজ্ঞাত ফুটি উঠা নাই কোৱেশ্চন নম্বৰ 2 নৈতিকতাই ধৰ্মৰ দিশলৈ লৈ যায় কথাষাৰ ব্যাখ্যা কৰা এনসাৰ দাৰ্শনিক মাৰ্টিনিউ কাণ্ট আদিৰ মতে ধৰ্ম নৈতিকতাৰ পিছৰ বস্তু নৈতিকতা ধৰ্মৰ উৎস কাণ্টৰ মতে এই বিশ্বৰ অন্তৰালত এক নৈতিক শক্তিয়ে কাম কৰি আছে সেই নৈতিক শক্তিয়ে সৎ আচৰণৰ বাবে সুখ শান্তি আৰু অসৎ আচৰণৰ লগত দুখ আৰু অশান্তি প্ৰদান কৰে অৰ্থাৎ সৎ কৰ্মৰ বাবে পুৰস্কাৰ আৰু অসৎ কৰ্মৰ বাবে শান্তি নিৰ্ধাৰণ কৰি ৰাখিছে এই পুৰস্কাৰ আৰু শাস্তি ইহজনমত নহলেও পৰজনমত মানৱ আত্মাই ভোগ কৰিবই লাগিব সিহঁতৰ মতে এই নৈতিক শক্তিয়েই সৰ্বশক্তিমান হোৱা বাবে এই শক্তিৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে
সিহঁতে কয় যে নৈতিক বাধ্যতাবোধৰ পৰা ঈশ্বৰৰ ধাৰণাৰ জন্ম হৈছে সেইবাবেই ধৰ্ম আৰু নৈতিকতাৰ মাজত কোনো স্পষ্ট বিৰোধ নাই নৈতিকতাৰ বহুত নীতি নিয়ম ধৰ্মত বিদ্যমান গতিকে নৈতিকতাই ধৰ্মৰ দিশলৈ লৈ যায় বুলি ক'ব পাৰি ঘ ৰচনাধৰ্মীৰ প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6 কুৱেশ্যন নম্বৰ 1 ধৰ্মৰ সংজ্ঞা লিখি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এইটো প্ৰশ্ন এইচএছ 2019 আৰু 22 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ কোনো এক অদ্বিতীয় অতীন্দ্ৰিয় শক্তিত বিশ্বাস স্থাপন কৰাই ধৰ্মৰ এক সাৰ্বজনীন সংজ্ঞা দিয়াটো টান তথাপি বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে ধৰ্মৰ সংজ্ঞা আগবঢ়াইছে তলত কেইজনমান দাৰ্শনিকে আগবঢ়োৱা সংজ্ঞা দাঙি ধৰা হ'ল দাৰ্শনিক হেগেলে ধৰ্মৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে ধৰ্ম হ'ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান হেগেলৰ সংজ্ঞাত ধৰ্ম যে জটিল বিষয় সেয়া ফুটি উঠিছে কাৰণ এই সংজ্ঞা মতে মানুহৰ সসীম আত্মাই অসীম ঐশ্বৰিক আত্মাৰ বিষয়ে জ্ঞান লাভ কৰাটো সহজ কাম নহয় দাৰ্শনিক টাইলৰৰ মতে ধৰ্ম হ'ল আধ্যাত্মিক জীৱনত বিশ্বাস টাইলৰৰ এই সংজ্ঞাও সন্তোষজনক বুলি ক'ব নোৱাৰি কাৰণ সংজ্ঞাটোত আধ্যাত্মিক জীৱনৰ স্বৰূপৰ বিষয়ে কোনো ধাৰণা নাই আন এজন দাৰ্শনিক শ্বেয়াৰ মেকাৰৰ মতে ধৰ্ম হ'ল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰশীলতা দাৰ্শনিক কাণ্টেৰ মতে আমাৰ সকলো কৰ্তব্য ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই ধৰ্ম মেকটা গাৰ্টৰ মতে ধৰ্ম হ'ল এক প্ৰকাৰৰ আৱেগ যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে মেথিউ আৰণ্ডৰ মতে ধৰ্ম হ'ল আৱেগ স্পৰ্শিত নৈতিকতা আনহাতে দাৰ্শনিক ফ্ৰেজাৰৰ মতে ধৰ্ম হ'ল এনে এক উচ্চতৰ শক্তি যিয়ে মানৱ জীৱনৰ গতিপথ পৰিচালিত বা নিয়ন্ত্ৰিত কৰে আৰু যাক প্ৰসন্ন কৰিব লাগে আকৌ মাৰ্টিনিউৱে ধৰ্মৰ সংজ্ঞা দিছে এনেদৰে ধৰ্ম হ'ল এজন নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস যিজন ঈশ্বৰে এক ঐশ্বৰিক মন আৰু ঈশ্বৰে জগতক নিয়ন্ত্ৰণ কৰে আৰু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰে ওপৰত উল্লেখ কৰা ধৰ্মৰ সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে ধৰ্মৰ লগত এক পাৰলৌকিক সত্তাৰ সম্বন্ধ আছে যি পাৰলৌকিক শক্তিক কেন্দ্ৰ কৰি মানুহৰ বিশ্বাস আৰু ক্ৰিয়া কাণ্ড গঢ় লৈ উঠিছে ধৰ্মৰ সংজ্ঞা পণ্ডিত ভেদে ভিন ভিন হ'লেও ধৰ্মৰ কিছুমান বৈশিষ্ট্য আছে যেনে নম্বৰ 1 ধৰ্মই কোনো এক উচ্চতৰ অতীন্দ্ৰিয় শক্তিক বিশ্বাস কৰে নম্বৰ 2 ধৰ্মৰ লগত মানৱ মনৰ আৱেগ আৰু অনুভূতি জড়িত নম্বৰ 3 ধৰ্মৰ এক বাহ্যিক দিশ আছে ধৰ্মৰ লগত কিছুমান আচাৰ অনুষ্ঠান জড়িত নম্বৰ 4 ধৰ্মৰ লগত মানুহৰ মানসিক শান্তি আত্মাৰ কল্যাণ আৰু আত্মোপলব্ধি হয় বুলি মানুহৰ বিশ্বাস আছে কুৱেশ্যন নম্বৰ 2 ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সম্বন্ধ আলোচনা কৰা এইটো প্ৰশ্ন এইচএছ 2019 22 আৰু 23 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ